নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ। আজি মই আপোনালোকলৈ ONGC এপেণ্ডিচিৰ পৰা এটা আনঅফিচিয়েল আপডেট লৈ আহিছোঁ। যিহেতু আমাৰ ইতিমধ্যে ইষ্টাৰ্ণ ছেক্টৰৰ প্ৰায়কেইটা চেণ্টাৰৰ ৰিজাল্ট মানে ফাইনেল ৰিজাল্ট ঘোষণা কৰা হৈছে। তেওঁলোকলৈ মেইল গৈছে, তেওঁলোকে বৰ্তমান জইনিং কৰি তেওঁলোকে এতিয়া বৰ্তমান এপেণ্ডিচিত পঢ়ি আছে। কিন্তু আমাৰ ৰৈ গ'ল নাজিৰা শিৱসাগৰ বৰ্তমানে কোনো ধৰণৰ মেইল অহা নাই বা তেওঁলোকক কোনো ধৰণৰ জইনিঙৰ কাৰণে মতা নাই। কিন্তু আপোনালোকৰ মাজৰে এজন লগৰে গৈ পেলাই নাজিৰা যোনটো আমাৰ শিৱসাগৰ যোনটো আমাৰ SDC অফিচত খবৰ কৰিছিলে যোৱা 31/12/2024 তেওঁ মোক মেইল কৰিছিলে। আজি শিৱসাগৰত গৈ পেলাই খবৰ কৰিছিলে আৰু আপোনালোকৰ জইনিংটো হ'বগৈ জানুৱাৰী লাষ্টৰ ফালে। এইটো কোনো অফিচিয়েল আপডেট নহয়। তেওঁ গৈ পেলাই তাত খবৰ কৰিছিলে যে নাজিৰা শিৱসাগৰ ৰিজাল্ট বা জইনিংটো কেতিয়া হ'ব। তেতিয়া তেওঁক জনাইছিলে যে নাজিৰা শিৱসাগৰ জইনিং জানুৱাৰী লাষ্টৰ ফালে হ'ব। মুঠতে আপোনালোকৰ মেইলটো চিয়'ৰ অহাটো জানুৱাৰীতে আহিব, কিন্তু আপোনালোকৰ জইনিংটো লাষ্টৰ ফালে হ'ব। কাৰণ যদি জানুৱাৰী লাষ্টৰ ফালে যদি আপোনালোকৰ জইনিংটো হয় তেনেহ'লে এই জানুৱাৰী মাজভাগতে আপোনালোকৰ মানে মেইলটো অহাৰ পুৰা চিয়'ৰ মানে সম্ভাৱনা আছে। গতিকে আপোনালোকে ৱেইট কৰক, আপোনালোকৰ মেইল অতি সোনকালে আহি আছে। কাৰণ মই যিটো এক্সপেক্ট কৰি আছিলোঁ সেইটো এতিয়ালৈকে বৰ্তমান একো হোৱাই নাই। কাৰণ তেওঁলোকে এতিয়ালৈকে অফিচিয়েল আপডেট কোনো দিয়া নাই। আৰু তেওঁ যোনজন আপোনালোকৰ লগৰ তেওঁ গৈ পেলাই খবৰ কৰিলে গম পালে যে নাজিৰা শিৱসাগৰ জইনিংটো লাষ্টৰ ফালে হ'ব। গতিকে মেইলটো আপোনালোকৰ বিহু আগে হয়তো চান্স আছে। কাৰণ যদি আপোনালোকৰ লাষ্টৰ ফালে তেনেহ'লে বিহু আগে অহাৰ চান্সটো আছে। গতিকে আপোনালোকক মই আপডেটটো জনাই দিলোঁ। আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ ৰিজাল্ট অতি সোনকালে আহি আছে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।